তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে কৃষকসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ, কিয়নো কৃষকসকলৰ কাৰণে এটা নতুন আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনিৰ নাম হ'ল PM কুসুম যোজনা। তো এই PM কুসুম যোজনাখনৰ জৰিয়তে কৃষকসকলে লাভ কৰিব ফ্ৰী চ'লাৰ। তো ইয়াৰ বাবে আপোনাক অনলাইন আবেদন কৰিব লাগিব। তো আপোনালোকে কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো কৃষকসকলৰ কাৰণে বহুত ভাল খবৰ, কিয়নো ফ্ৰী চ'লাৰ লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা কৃষকসকলক ফ্ৰী চ'লাৰ প্ৰদান কৰি আছে। তো আপোনালোকে যদি কৃষক হয়, আপোনালোকে যদি ফ্ৰী চ'লাৰ ল'ব বিচাৰে, তো আপোনালোকে সোনকালে আবেদন কৰি লওক। তো কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক এইটো জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই কৃষকসকলে এই নতুন আঁচনিখনত আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আবেদন কৰিব লগা হ'লে সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ হোৱাটছআপ চেনেল গ্ৰুপত পাই যাব। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। আৰু মোৰ হোৱাটছআপ চেনেলৰ যিটো লিংক মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো ভিডিঅ' ডিছক্ৰিপশ্যনত যিটো হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি মোৰ হোৱাটছআপ চেনেলত জইন হৈ আপোনালোকে এই লিংকটো আপোনালোকে পাব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে যদি ফ্ৰী চ'লাৰ আপোনালোকে ল'ব বিচাৰে PM কুসুম যোজনাখনৰ জৰিয়তে, তো আপোনালোকে ল'ব পাৰিব। ইয়াতে আপোনাৰ ছাবচিডি, আপোনালোকে বহুত ছাবচিডি পাব। তো আপোনালোকে যদি ল'ব বিচাৰে, তো আপোনাৰ আবেদন কেনেকৈ কৰিব মই আপোনাক এইটো জনাই দি আছোঁ। তো এইটো ৱেবছাইটত অহাৰ পিছত চাৰিতে আপোনালোকে এটা অপশ্যন দিয়া আছে, মই আপোনাক দেখাই দি আছোঁ। তো ইয়াতে আপোনাৰ হোম বুলি এটা অপশ্যন দিয়া আছে আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি এটা আছে। তো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো আছে, তো এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব, তো ইয়াতে আপোনাৰ লিখা আছে আছাম এনাৰ্জি ডেভেলপমেণ্ট এজেঞ্চি, আপুনি চাব পাৰিছে। ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাক ইয়াতে দিয়া হৈছে। তো আপোনালোকে ভালকৈ পঢ়ি চাব। তো পঢ়ি চোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে তলত এটা অপশ্যন পাব, মই আপোনাক দেখাই দি আছোঁ। তো চাওক এতিয়া আপোনালোকে আৰু আপোনালোকে মেইলত যদি আপোনাৰ কিবা ইনফৰমেশ্যন জানিব বিচাৰে, বা আপোনালোকে ফোন নম্বৰত ফোন কৰি আৰু আপোনালোকে কিবা জানিব বিচাৰে, তো ইয়াতে আপোনাৰ ফোন নম্বৰ দিয়া হৈছে আৰু তলত আপোনাৰ ইমেইল ID দিয়া হৈছে। তো ইয়াতে ইমেইল কৰিব পাৰে বা আপোনালোকে ফোন কৰিব পাৰে। তো এতিয়া আপোনালোকে চাওক, ইয়াতে এটা অপশ্যন দি আছে নিউ ইউজাৰ বুলি। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে চাওক আপোনালোকে, ইয়াতে আপোনাৰ কোৱা হৈছে যে আপোনালোকে প্ৰথমতে আপোনালোকে হেভ ইউ এভেইলেড চ'লাৰ পাম্প আণ্ডাৰ এনি গভ ছাবচিডি ইন লাষ্ট 7 years। তো 7 বছৰৰ ভিতৰত যদি আপোনাৰ চ'লাৰ লাভ কৰিছিল, তো আপুনি ইয়েছ চিলেক্ট কৰিব লাগিব। আৰু যদি লাভ কৰা নাই, তো আপোনালোকে ন' চিলেক্ট কৰি থাকিব। আপুনি ইয়াতে একো কৰিব নালাগে। তো তাৰপিছত চাওক আপোনালোকে ইয়াতে কোৱা হৈছে ডিটেইলছ অফ এপ্লিকেণ্ট। তো এপ্লিকেণ্টৰ ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব। তো প্ৰথমতে এপ্লিকেশ্যন কেটাগৰীটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে নেম অফ এপ্লিকেণ্ট ইণ্ডিভিজুৱেল ফাৰ্মাৰ গ্ৰুপ লেডাৰটো আপোনাক দিব লাগিব। তো আপোনাক কি দিব মই আপোনাক দেখাই দিছোঁ। প্ৰথমতে এপ্লিকেশ্যন কেটাগৰী যিটো আছে, এতিয়া ক্লিক কৰিব। ইয়াতে তিনিটা অপশ্যন পাব। ইয়াৰ পৰা ইণ্ডিভিজুৱেল ফাৰ্মাৰ যিটো আছে, এইটো আপুনি চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ইয়াতে আপোনাক ইণ্ডিভিজুৱেল ফাৰ্মাৰ গ্ৰুপ লেডাৰৰ নামটো আপুনি ইয়াতে দিব লাগিব। তো আপুনি ইয়াতে নামটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ফাদাৰ, তো এতিয়া আপোনালোকে ফাদাৰ হাজবেণ্ড নেমটো দিব। প্ৰথমতে আপুনি ইয়াতে নামটো দিব, যাৰ নামত আপোনালোকে চ'লাৰটো ল'ব বিচাৰে। তো আপুনি নামটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ফাদাৰ্ছ নেমটো দিব। তাৰপিছত এপ্লিকেণ্ট কেটাগৰীটো আপুনি ইয়াতে দিব লাগিব। তো যেতিয়া আপুনি চিলেক্টত ক্লিক কৰিব, ইয়াতে আপোনাৰ জেনেৰেল হয় নে OBC হয়, না SC হয়, না ST আপোনাৰ কি হয়, সেইটো আপুনি চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাওক আপোনালোকে চিলেক্ট জেণ্ডাৰ, তো আপোনাক জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে আধাৰ নম্বৰ অনলি লাষ্ট 4 ডিজিট অফ আধাৰ নম্বৰ। তো আপোনাৰ আধাৰ কাৰ্ডৰ লাষ্টৰ নম্বৰ কেইটা আপোনাক দিব লাগিব, লাষ্টৰ 4টা অংক আপুনি ইয়াতে দিব লাগিব। তাৰপিছত মোবাইল নম্বৰ দিব লাগিব, এক্টিভ থকা মোবাইল নম্বৰ দিব। অল্টাৰনেট মোবাইল নম্বৰ এইটো আপোনাক নিদিলেও হৈ যাব। তাৰপিছত ইমেইল এড্ৰেছটো আপোনাক নিদিলেও হৈ যাব। ইয়াতে আপোনাক ষ্টেটটো চিলেক্ট কৰি থাকিব, আপুনি ইয়াতে একো কৰিব নালাগে। তাৰপিছত চাগে আপোনালোকে দিব লাগিব আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন। তো ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্ট চাব ডিভিজন, এইটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে চিলেক্ট ভিলেজ বা চিটি, যদি গাঁৱত বসবাস কৰে গাঁৱৰ নামটো চিলেক্ট কৰিব, বা চিটিত বসবাস কৰে চিটিৰ নামটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ব্লকৰ নামটো দিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ নামটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে এণ্টাৰ পুলিচ ষ্টেচন নাম, এইটো আপোনালোকে যদি দিব বিচাৰে দিব পাৰে, একো প্ৰব্লেম নাই, নিদিলেও হৈ যাব। পোষ্ট অফিচৰ নামটো আপোনালোকে নিদিলেও হৈ যাব, যদি দিব বিচাৰে তো আপোনালোকে দিব পাৰিব। তাৰপিছত আপোনাক এণ্টাৰ পিন কোড, তো আপোনাৰ পোষ্ট অফিচৰ যিটো এৰিয়া পিন কোড, সেইটো আপোনাক দিব লাগিব, এইটো মেণ্ডেটৰী হয়। তাৰপিছত আপোনালোকে ইয়াতে এড্ৰেছ অফ দ্য এপ্লিকেণ্ট ইণ্ডিভিজুৱেল ফাৰ্মাৰ গ্ৰুপ লেডাৰ, এইটো আপোনাৰ এড্ৰেছটো আপুনি ইয়াতে দি দিব। তাৰপিছত চাওক আপোনালোকে এতিয়া পাম্প ডিটেইলছ, তো পাম্প ডিটেইলছটো চাওক আপোনালোকে যেতিয়া এটা লিখা আছে, বেনিফিচিয়াৰী এক্সিষ্টিং পাম্প,
ইয়াতে যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ছিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰী এক্সিষ্টিং পাম ইয়াতে যদি ইয়েছ হয় তো ইয়েছ ছিলেক্ট কৰিব আৰু যদি নহয় তো আপোনালোকে ন ছিলেক্ট কৰিব তাৰপিছত আৰু যদি আপোনালোকে ইয়াতে ইয়েছ ছিলেক্ট কৰে চাওক আপোনালোকে ইয়াতে বহুত কেইটা অপশ্যন আপোনাৰ ইয়াতে শ্ব' হ'ব আপোনাৰ এইবোৰ আপোনাক ফিল কৰিব লাগিব তো আপোনাৰ যদি ন হয় তো আপোনালোকে নট আপুনি যেতিয়া ছিলেক্ট কৰিব আপোনাক একো দিব নালাগে তাৰপিছত চাওক আপোনালোকে ইয়াতে কোৱা হৈছে ৰিকুৱাৰ্ড পাম ডিটেইলছ তো ৰিকুৱাৰ্ড পাম ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব প্ৰথমতে চাওক আপোনালোকে ষ্টেটটোতে ছিলেক্ট কৰি থাকিব আপোনাক একো কৰিব নালাগে তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টখন দিব লাগিব সাব ডিভিজনটো দিব লাগিব ভিলেজ বা চিটিটো দিব লাগিব তাৰপিছত আপোনালোকে ব্লক নেমটো পঞ্চায়ত নেমটো দিব লাগিব ইয়াৰ পিছত আপোনালোকে পুলিচ ষ্টেচন নামটো নিদিলেও হৈ যাব আৰু যদি দিব বিচাৰে দিব পাৰিব তাৰপিছত পোষ্ট অফিচৰ নামটো আপোনালোকে নিদিলেও হৈ যাব যদি দিব বিচাৰে দিব পাৰিব তো সেম আপোনাৰ ওপৰত যেটো আপোনালোকে ফিল কৰিব সেম আপোনালোকে ইয়াতে দি দিব আপোনাৰ কোনো একো প্ৰব্লেম নাই তাৰপিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে কোৱা হৈছে এৰিয়া অফ লেণ্ড ইন হেক্টৰ সেইটো আপোনালোকে ইয়াতে দিব লাগিব তাৰপিছত প্ৰুফ ইয়াতে অফ অনাৰশ্বিপ অফ কাল্টিভেল চাওক ইয়াতে আপোনালোকে লেণ্ড যিটো আছে এইটো আপোনালোকে ইয়াতে দিব লাগিব যেতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগালগ চাওক আপোনালোকে লেণ্ড হোল্ডিং ডকুমেণ্ট আছে টাইটেল ডেট আছে তাৰপিছত জমাবন্দী আছে আপুনি এইটো ছিলেক্ট কৰিব লাগিব যিকোনো এটা আপুনি ইয়াতে ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকে পাম কেপাচিটিটো আপুনি ইয়াতে দিব লাগিব তো কেপাচিটি চাওক যেতিয়া ছিলেক্টত ক্লিক কৰিব ইয়াতে আপোনালোকে 2 HP এটাই আছে এইটো আপুনি ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত চাওক আপোনালোকে পাম টাইপটো আপুনি ইয়াতে দিব লাগিব পাম টাইপটো আপুনি দি দিব তাৰপিছত আপোনালোকে পাম সাব টাইপটো দিব লাগিব তাৰপিছত কণ্ট্ৰল যিটো টাইপ সেইটো আপুনি দিব লাগিব তাৰপিছত আপোনালোকে ইয়াতে কষ্ট অফ হেভ টু পে ফৰ পাম তো আপোনালোকে কি দিব মই আপোনাক দেখাই দিছোঁ এতিয়া পাম টাইপ যেতিয়া ক্লিক কৰিব ছিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকে DC আছে তাৰপিছত আপোনালোকে এইটো এটাই অপশ্যন পাব এইটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে পাম সাব টাইপটো আপুনি যেতিয়া ছিলেক্টত ক্লিক কৰিব ইয়াতে আপোনালোকে দুটা অপশ্যন পাব এতিয়া আপুনি যিকোনো এটা আপুনি ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত পাম কেটাগৰীটো আপুনি ইয়াতে ছিলেক্টত ক্লিক কৰি আপোনালোকে এইটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে কণ্ট্ৰলাৰ যিটো আছে সেইটো ছিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াতে নৰ্মেল যিটো আছে সেইটো আপুনি ছিলেক্ট কৰি লৈ ল'ব এটাই অপশ্যন পাব আৰু তলতো আপোনাৰ অট'মেটিক ইয়াতে ফিল হৈ আহিব তো ইয়াতে আপোনাক চাওক যিটো আপোনাৰ কষ্ট যিটো আপোনাৰ পইচা এইটো আপুনি ইয়াতে কিমান টকা দিব লাগিব ইয়াতে চাওক ইয়াতে দিয়া হৈছে এইটো আপোনাৰ চৰকাৰে আপোনাক পে'মেণ্ট কৰিব আপোনাক কৰিব নালাগে তো এইটো ছিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল কৰিব স্ক্ৰল কৰি চাওক আপোনালোকে এতিয়া আপোনাক দিব লাগিব ক্ৰপিং পেটাৰ্ণ যিটো আছে সেইটো আপোনাক ইয়াতে দিব লাগিব এইবোৰ আপোনালোকে নিদিলেও হৈ যাব এইবোৰ নিদিলেও হৈ যাব এইটো অপশ্যনাল হয় এইবোৰ অপশ্যনাল হয় এই যিটো আপোনাৰ ৱাটাৰ যিটো আছে চ'ৰ্চ অফ ৱাটাৰ এইটো আপোনাক দিব লাগিব মেণ্ডেটৰী হয় তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগালগ চাই আপোনালোকে বহুত কেইটা অপশ্যন পাব ইয়াৰ পৰা আপোনালোকে যিকোনো এটা আপোনাৰ ছিলেক্ট কৰি লৈ ল'ব তো এইটো ছিলেক্ট কৰাৰ পিছত চাই আপোনালোকে এতিয়া আপোনাক দিব লাগিব লিষ্ট অফ ডকুমেণ্ট তো লিষ্ট অফ ডকুমেণ্ট চাই আপোনালোকে কি দিব লাগিব আপোনাৰ ডকুমেণ্টছ এতিয়া আপলোড দিব লাগিব প্ৰথমতে কপি অফ আধাৰ কাৰ্ডৰ যিটো আপোনাৰ আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডখন ইয়াতে আপোনাক আপলোড দিব লাগিব ইয়াতে ফৰ্মেটবোৰ দিয়া হৈছে JPG PDF এইবোৰ আপোনালোকে ফৰ্মেটত দিব লাগিব আৰু সাইজ যিটো আছে 2 MB ভিতৰত হ'ব লাগিব তাৰপিছত চাই আপোনালোকে ইয়াতে আপোনাৰ 2 নম্বৰ যিটো ডকুমেণ্ট সেইটো আপোনাৰ কপি অফ কাষ্ট চাৰ্টিফিকেট ফৰ OBC ST SC যিসকল হয় সেইসকল কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাই আপোনালোকে ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো তো আপোনাৰ এইটো 1 কপি ফটো আপোনাৰ ইয়াতে দিব লাগিব তো আপোনাৰ যিটো ৰিচেণ্ট বৰ্তমানৰ যিটো নতুন ফটো সেইটো আপোনাৰ ইয়াতে আপলোড দিব লাগিব তো আধাৰ কাৰ্ড আৰু আপোনাৰ কাষ্ট চাৰ্টিফিকেট আৰু আপোনাৰ পাছপোৰ্ট ফটো এটা দি আপোনাক ইয়াতে আপলোড দিব লাগিব এটা হ'ল আপোনাৰ আধাৰ কাৰ্ডখন লাগিব 2 নম্বৰত আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব 3 নম্বৰত আপোনাৰ পাছপোৰ্ট সাইজ ফটো লাগিব তো আপোনালোকে নিশ্চয় গম পালে ডকুমেণ্টছ আপোনাৰ মাত্ৰ দুটা হ'লে আপোনাৰ ইয়াতে হৈ যাব তাৰপিছত চাই আপোনালোকে এইবোৰ দিয়াৰ পিছত গোটেই আপোনাৰ ফিল কৰাৰ পিছত ডকুমেণ্টছবোৰ আপলোড দিয়াৰ পিছত এতিয়া আপোনালোকে চাওক এটা অপশ্যন দিয়া আছে বক্স দিয়া আছে ডিক্লেৰেশ্যন ইয়াতে আপোনাক টিক মাৰ্ক লগাব লাগিব যেতিয়া আপোনালোকে টিক মাৰ্ক লগোৱাৰ পিছত আপোনালোকে সাইডত আপুনি চাব পাৰিছে ইয়াতে আপোনাৰ সেভ বুলি বটন দিয়া আছে তো এই সেভত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে সেভত ক্লিক কৰিব তো এইবোৰ আপোনাৰ সেভ হৈ যাব সেভ হোৱাৰ পিছত আপোনালোকে নেক্সট পেজত আপোনালোকে যাব লাগিব তো নেক্সট পেজটোত আপোনালোকে যেতিয়া যাব যিটো হ'ল যিটো কোম্পানী যিটো আপোনাৰ A হয় এইটো আপোনাৰ কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকে B টো দিব লাগিব তাৰপিছত আপোনালোকে C টো দিব লাগিব তো এনেকৈ আপোনালোকে ফিল কৰিব লাগিব একদম ইজি হয় আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে এই ফৰ্মবোৰ আপোনালোকে ফিল কৰি ফাইনেল সাবমিটত ক্লিক কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ এইটো ভিডিঅ' যদি মই আপোনালোকক দেখাই দিব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো মই যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব ফুল প্ৰচেছ সেই ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যদি আপোনালোকক ভিডিঅ' লাগে যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে তো কৃষকসকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ তো কৃষকসকলক চৰকাৰৰ ফালৰ পৰা একদম ফ্ৰী আপোনাক সোলাৰ আপোনাক দি আছে তো আপোনালোকে যদি ফ্ৰী সোলাৰ ল'ব বিচাৰে তো আপোনালোকে সোনকালে আজি আপোনালোকে আবেদন কৰি লৈ লওক আৰু যদি আপোনালোকে নিজে নোৱাৰে তো আপোনালোকে যিকোনো কম্পিউটাৰ দোকান CSC চেণ্টাৰত গৈও আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই কৃষকসকলে ফ্ৰী সোলাৰ লাভ কৰিব পাৰে ধন্যবাদ